ৰাইজ এই মহিলাগৰাকীক চিনি পাইছেনে? নিজক ভাইৰেল কৰিবৰ কাৰণে কিমান তললৈ নামি গৈছে চাওক। তাইক কৈছে বোলে নিজক ভাইৰেল কৰিবৰ কাৰণে বোলে বদৰুদ্দিন আজমল ডাঙৰীয়াক সমালোচনা কৰিছিলে আৰু কৈছে যে আজমল চাহাব এজন ভগৱান স্বৰূপ। মই আজমল চাহাবক ক্ষমা খুজিবলৈ কোৱাটো মোৰ ভুল। মই গমেই পোৱা নাছিলো আজমল চাহাব এজন ভগৱান স্বৰূপ। এনেকৈ ফেচবুকত হাত খৰ জোৰ কৰি পেলাই ক্ষমা খুজিলেই নহব, কাৰণ আপুনি নিজক ভাইৰেল কৰিবৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিক আপুনি অপমান কৰিছে। আপুনি চিঞৰি চিঞৰি কৈছিলে যে 24 ঘণ্টাৰ ভিতৰত আজমল ডাঙৰীয়াই ক্ষমা খুজিব লাগিব, কিন্তু পাৰিলে জানো ক্ষমা খুজাব? নোৱাৰিলে, কাৰণ আজমল ডাঙৰীয়াই একো বেয়া কাম কৰা নাছিলে। আজমল ডাঙৰীয়াই সেই মহিলা কেইগৰাকীক ভৰিত ধৰিবলৈ কোৱা নাছিলে, কিন্তু আপুনিহে কৈছিলে যে তেতুৰ শিৰ ফুলাই ফুলাই কৈছিলে যে আমি অসমীয়া মহিলাসকল, আমাৰ আই, আমি পংগু নহয়। আপুনি এইটোও কৈছিলে যে আজমল ডাঙৰীয়াই 500 টকা দিছে, সেৱা কৰিব লগা হৈছে, কিন্তু আজমল ডাঙৰীয়াই কি বুলি কৈছিলে সেইটো হয়তো আপোনাৰ শুনিবলৈ সময় নহলে। আজমল ডাঙৰীয়াই কৈছিলে যে মই সেৱা কৰিবলৈ কোৱা নাছিলো, আমাৰ ধৰ্মত এনেকুৱা ধৰণৰ কোনো নিয়ম নাই, কিন্তু মহিলাসকলে কৈছিলে যে আমাৰ এইটো নিয়ম যে জ্যেষ্ঠজনক আমি ভৰিত ধৰি সেৱা কৰি পেলাই সন্মান জনাও, আৰু সেই সন্মানখিনিকে হয়তো আপুনি বুজি নাপালে, সেইকাৰণে আহি পেলাই নিজক ভাইৰেল কৰিবৰ কাৰণে চিঞৰি চিঞৰি কৈছিলে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত মাফ খুজিব লাগিব। আপুনি কোন হয়ও? আপুনি কোন যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আপুনি এনেকুৱা ধৰণৰ এটা নিয়ম দি দিব যে আজমল ডাঙৰীয়াক সন্মান কৰিলে আমাৰ অসমীয়া মহিলাই তাৰ বিনিময়ত 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব বুলি কবলৈ আপুনিনো কোন? এতিয়াহে গম পালো যে আপুনি ভাইৰেল হবৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিকো নেৰিলে। আমাৰ কিছুমান মহিলাৰ কি হৈছে বাৰু? কিছুমানে ভাইৰেল হবৰ কাৰণে নিজৰ দেহা দেখাই দিছে, কিছুমানে ভাইৰেল হবৰ কাৰণে নিজৰ মানুহজনৰ সন্মান চিনি নোপোৱা হৈ গৈছে, আৰু এতিয়া এইগৰাকীক দেখা পালো ভাইৰেল হবৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিকো তেখেতে এৰি নিদিলে। সঁচাকৈ লাজ চৰম বোলা বস্তুটো আপোনালোকে একেবাৰে কিন্তু চিনি নাপায়, কাৰণ আপোনালোকৰ ঘৰত চাগে নিশিকালে যে বৃদ্ধজনক কেনেকৈ সন্মান কৰিব লাগে, নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিক কেনেকৈ সন্মান কৰিব লাগে, সেইটো কথা হয়তো আপোনালোকক নিশিকালে আপোনালোকে কিছুমান মহিলাক। কিন্তু যি কেইগৰাকী মহিলাই আজমল ডাঙৰীয়া ভৰিত ধৰি সেৱা কৰিছিলে, সেই কেইগৰাকী ঘৰৰ মহিলাক কিন্তু ঘৰত চাগে সেইকণ নীতি শিক্ষা আগতে দিছিলে যে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, কিন্তু আপুনি 500 টকাৰ বিনিময়ত ভৰিত ধৰিব লগা বুলি কৈ দিব পৰা হৈছিলে। আজি আকৌ কৰজোৰে বিনতি কৰি পেলাই আজি কৈছে যে মোক মাফ কৰি দিয়ক। লাজ লগা নাই? নিজক ভাইৰেল হবলৈ কিমান তললৈ নামি গৈছে, লাজ লগা নাই নে বাৰু? হয়নে নহয় বাৰু ৰাইজ? আৰু কি কৈছিলে আপুনি? আজমল ডাঙৰীয়া বোলে এইখিনি কৰি পেলাই TRP ল'ব খুজিছিলে বুলিও কৈছিলে 24 ঘণ্টাৰ ভিতৰত মাফ খুজক। এতিয়া পিছে আজমল ডাঙৰীয়া কিয় মাফ নুখুজিলে? লাজ পাইছে নে এতিয়া? আজমল ডাঙৰীয়া কিয় মাফ নুখুজিলে? লাজ লগা নাই? যিজন ব্যক্তিয়ে এনেহেন বানাকাণ্ডৰ দুৰ্যোগৰ সময়ত সকলোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তি, আৰু সেই ব্যক্তিজনকো আপুনি এৰি নিদিলে। নিজক ভাইৰেল হ'বৰ কাৰণে সেই ব্যক্তিজনকো আপুনি সমালোচনা কৰিবলৈ সামাজিক মাধ্যমত উঠি পৰি লাগিলে। আপোনাকতো সকলো ৰাইজে আপোনাক বেয়াকৈ ক'লে। ভালকে কোৱা মানুহৰ সংখ্যাটো একেবাৰে কম। যেতিয়া আপুনি 24 ঘণ্টাৰ ভিতৰত মাফ খুজিবৰ কাৰণে খুব চিঞৰি চিঞৰি কৈছিলে, তেতিয়া কিন্তু আপোনাক প্ৰায় সংখ্যক মানুহে বেয়াকৈ কৈছিলে, কাৰণ মানুহে জানে যে আজমল ডাঙৰীয়াৰ গাত দোষ নাছিলে। আজমল ডাঙৰীয়া এতিয়া মানুহক সহায় কৰিবলৈ অহাটো এতিয়া যেন ভুল হৈ পৰিছে। এতিয়া যে মানুহক সহায় কৰিবলৈও মানুহে 100 বাৰ ভাবিব লাগিব। আপোনালোকৰ লেখীয়া কিছুমান কথা চিন্তা কৰিব নোৱাৰা জ্ঞান শূন্য মানুহৰ কাৰণে, জানেনে বাইদেউ? গতিকে নিজক ভাইৰেল কৰিবৰ কাৰণে ইমান তললৈ নেনামিব যে নিজৰ দেউতাৰ বয়সৰ এজন ব্যক্তিকো আপুনি সুদাই নেৰিলে। গতিকে আপুনি ভাবক কিমান আপুনি জ্ঞানী, কিমান আপুনি জ্ঞান থকা মহিলা।